নমস্কাৰ ৰাইজ, মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ৰাইজ, আমাৰ অসমীয়া দেশাৰী কথা আছে নহয় যে অতি ভক্তি চোৰৰ লক্ষণ। কথাষাৰ কিন্তু আমাৰ আজি নাঙলৰ লগত একেবাৰে মিলি গ'ল। বাপৰে বাপ, 20 কোটি টকা বিজেপিৰ পৰা আৰু কংগ্ৰেছৰ পৰাও বোলে 20 কোটি, মুঠ 40 কোটি। ইমানবিলাক টকা কি কৰিব হে নাঙল গগৈ ডাঙৰীয়া? আপুনিতো বহুত গভীৰ পানীৰ মাছ, কিন্তু আপোনালোকৰ খেল আৰু বেছি দিন নাথাকিব, বেছি দিন আৰু নিটিকিব। আপোনাৰ নিচিনা এজন ইমান জনা মানুহ, সাধু মানুহ, কিন্তু ভিতৰখন দেখোন একেবাৰে আপোনাৰ লেতেৰা। আনক যে আপুনি কি অভিধাৰে সমালোচনা কৰে তাৰ হিচাপ নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি যে কিমান সমালোচনা কৰিলে, মন্ত্ৰীবৰ্গক যে আপুনি কিমান সমালোচনা কৰিলে, আৰু যে কাক কি সমালোচনা আপুনি কৰিলে। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া থাকোঁতেও দুটা ফাইল দেখুৱাই আপুনি যে কি সমালোচনা কৰিলে, কি অভিযোগ আনিলে, আজিলৈকে এইবিলাক প্ৰমাণ কৰিব পাৰিলেনে? আৰু ফাইল দুটাত কি আছে আজিলৈকে অসমৰ মানুহক দেখুৱালে নে? নাই দেখুওৱা। কেনেকৈ দেখাব? আপুনিতো অভিযোগ অনা আৰু ৰাতিৰ আন্ধাৰত দৰদাম কৰা মানুহ। গতিকে এইবাৰ আৰু আপোনাৰ খেল শেষ। আপুনি যিমানেই যি নেদেখুৱাওক, আপোনাৰ ভণ্ডামি ধৰা পৰি গৈছে। আপুনি আৰু এই নীলা শিয়ালৰ ভাও ধৰি অসমৰ ৰাইজক আৰু বুৰ্বক বনাব নোৱাৰে। এতিয়া আপোনাৰ যি অভিযোগ আপোনাৰ ওপৰত আজি আহিছে, তাৰ আপুনি উত্তৰ দিয়ক। এনেতো আপোনাক অসমৰ মানুহে ধৰিবই পাৰিছে আপুনি কিমান দূৰ পানীৰ মাছ। আপোনাৰ নীলা শিয়ালৰ এই টেঙৰামি মানুহে ইতিমধ্যেই গম পাই গৈছে। আপুনি আৰু টেঙা আম এইবাৰ বিক্ৰী কৰিব নোৱাৰিব। ৰাইজ সজাগ হৈছে, ৰাইজ বুজি পাইছে আপোনাৰ নিচিনা ধুৰন্ধৰ, দগাবাজ, 2 নম্বৰী, দুৰ্নীতিকাৰী এজন মানুহক দুনাই আৰু কোনেও ভোট দি নিজৰ প্ৰতিনিধি নবনায়। মানে হাতৰ কুঠাৰ কোনেও আৰু ভৰিত বোধ কৰোঁ নামাৰিব। অসমৰ ৰাইজ এতিয়া বহুত সজাগ হ'ল। এতিয়া আৰু জাতীয়তাবাদী এইবিলাক কৈ ৰাইজৰ ভোট আদায় কৰিব নোৱাৰিবি। বুজিছে? এতিয়াও সময় আছে, আত্মসমালোচনা কৰক আৰু নিজকে প্ৰকৃতাৰ্থত ৰাইজৰ কাম কৰা নেতা হিচাপে প্ৰক্ষেপ কৰক। বিশেষ নাই, ভিডিঅ' দীঘলীয়া নকৰোঁ। আপোনালোকক যদি ভাল লাগে অলপ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত জনাবলৈ নেপাহৰিব। ধন্যবাদ।